আমাৰ নাচনীসকলে নাচি থাকিব কিন্তু তাৰ মাজত মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ গুৰু আৰু বৰ বিহুৱা নীলকণ্ঠ দত্ত ডাঙৰীয়া যিয়ে বিহুৰ লগত জড়িত হৈ আছে 1972 চনৰ পৰা আৰু যিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বহুতো সুনাম কঢ়িয়াই আনিছে লগতে গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহু ৰাণী আৰু সম্ৰাজ্ঞীক নচুৱাইছিলে গতিকে বেছি সময় পলম নকৰাকৈ ছাৰক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কিনো সত মহিয়া বতাহ ছাতি মাৰিলে ঐ গছে বনে হালে লে কিনো অসমীয়া বিহুটি আহিলে ঐ গৰু চালে লগালে নমস্কাৰ মই নীলকণ্ঠ দত্ত মই বিহুৱা মই 10 বছৰ পৰা মই বিহু মাৰিছোঁ মই কিন্তু গুৱাহাটীত মই 72 চনৰ পৰা মই বিহু জড়িত হ'লোঁ মই ৰাণী সম্ৰাজ্ঞীৰ আৰু মোৰ লগত নাচিছিলে বহুত সন্মান পাইছিলোঁ সেই সময়ত এতিয়াও মই সন্মান পাইছোঁ কিন্তু মোৰ আজি ছোৱালীজনী এজন মানে মাধুৰীমা চৌধুৰীক লগ পোৱাৰ কাৰণে মোৰ বৰ ভাল লাগিছে মই সৰু বিহুৱতী লৈ নমস্কাৰ জনালোঁ আৰু এতিয়া মই মাধুৰীক অকণমান নচুৱাব বিচাৰিছোঁ ৰাইজে বেয়া নাপায় যদি মাতো ঐ আহাচোন কাষলৈ নেযাবি তই দূৰলৈ আহাচোন কাষলৈ নেযাবি তই দূৰলৈ ঐ নাচনী বিহু মাৰি থাকিব নাচনী জানানে ঐ নাজানা নাচনী মোৰে দুখৰ বেদনা নাচনী জানানে ঐ নাজানা নাচনী মোৰে দুখৰ হয় নাচনী নেখানো মই সুদা ভাত নাচনী বিললৈ কিমান বা নাচনী জাকৈ মাৰি আনি দে জাকৈ মাৰি আনি দে আজি খুব ভাল লাগিছে নীলদাক এইখন মঞ্চত ৰাঙনিৰ এটি ব্যতিক্ৰমী এইটো অনুষ্ঠান নীলদা আপুনি নিশ্চয় জানে এইখন আপোনাৰ ইয়াত যি সৰু বিহুৱতী যি প্ৰতিযোগিতা হৈছে সেই প্ৰতিযোগিতাৰ আগতে এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছিলে ৰাঙনিৰ ফালৰ পৰা আৰু সেই কৰ্মশালাত যিসকলে অংশগ্ৰহণ কৰিছিলে সেই সকলক লৈ আজিৰ এই প্ৰতিযোগিতা আমি যেতিয়া পৰিৱেশন কৰিবলৈ যাওঁ আমাৰ বিহু নাচ দলীয়ভাৱে তেতিয়া মই দলতো নাচিছিলোঁ তেতিয়া কি হয় আমাৰ যদি আধা ঘণ্টাৰ পৰিৱেশন থাকে আধা ঘণ্টাৰ কাৰণে উঠোতো ষ্টেজৰ পৰা নামোতে 40 মিনিট 50 মিনিট 1 ঘণ্টালৈকে থাকিব লাগে মানে নীলদাই যদি বুলি জাপটো মাৰি দিয়ে মৰিলোঁ আৰু মানে কিমান সময় ষ্টেজত থাকিব ঠিক নাই আৰু তাৰ লগতে কিমান খৰ হ'ব ঠিক নাই তাৰমানে জাপটো মাৰিলেই দিগদাৰ আছে তাৰমানে তেনেকুৱা বহুত গৈছে আমাৰ কিন্তু খুব ভাল লাগে আচলতে আৰু এটা কথা নীলদাই আচলতে নাচনী নাচখনো নীলদাই জানে মানে নাচনী নাচখন আৰু নীলদা ইয়াতে প্ৰণাম জনাইছোঁ বহুত ধন্যবাদ তোমাৰ বহুত আশীৰ্বাদ কৰোঁ নীলদা মই নীলদা বুলিয়ে মাতোঁ সৰুৰে পৰা নীলদাই মোক কিন্তু স্কুলৰ ক্লাছ 6ৰ পৰা পাইছে আৰু মোক কিন্তু মাধুৰীমা বুলি নামাতিছিল কি মাতিছিল মই মাধু বুলি মাতোঁ আৰু মাধুৰী আজি এবাৰ ওলালে মাধুৰী বুলি আচলতে মোৰ দেউতাই দিয়া নামটো মাধুৰীহে মাধুৰীমা নহয় মাধুৰীমা নামটো প্ৰথম মোৰ আহিলে যেতিয়া লতাশিলত প্ৰথম বিহুৰাণী হৈছিলোঁ
তেখেতসকলে কি ভাবি নাজানো মাধুৰীৰ লগত মোৰ মাটো লগাই দিলে আৰু তেতিয়াৰ পৰা সকলোৱে মোক মাধুৰী মা বুলি জানে গতিকে মাধুৰী মা নামটো মোক লতাশিলৰ বিহুতলিয়ে দিয়া নিজৰ নাম কিন্তু মাধুৰী আছিলে মাধুৰী গোস্বামী এতিয়া নীলদা আপোনাক এটা মই অনুৰোধ কৰিবলৈ বিচাৰোঁ আপুনি আজি এতিয়া তালৈ গৈ আসনত বহিব লাগে এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ময়ানসী বৰ্মন হাতুনো কোমল কোমল ভৰিনো কোমল কোমল হাতুনো কোমল কোমল ভৰিনো কোমল কোমল আৰুনো কোমলীয়া তুমি হেৰা ভনীতি তুমি আমাৰ নাচনী নচুৱাই থাকিলে নালাগে আমনি নালাগে আমনি আমাৰ নমস্কাৰ মোৰ নাম হয় মায়ানসী বৰ্মন মোৰ নম্বৰ 34 মায়ানসী তুমি ক'ৰ পৰা আহিছা মই জাপুৰিগো গুৱাহাটীৰ পৰা আহিছা তোমাৰ নাচি কেনেকুৱা লাগিল কোৱাচোন ভাল লাগিছে আমাৰো তোমাৰ নাচ চাই ভাল লাগিছে যোজনাটো অকণমান পাহৰি গৈছিলা নহয় একো নাই এইটো বাছনি পৰ্যায়হে পৰৱৰ্তী পৰ্যায়লৈ যদি বাছনি হোৱা তেন্তে ইয়াতকৈ আৰু উন্নত মানদণ্ডৰ প্ৰদৰ্শন কৰিব লাগিব নাচখিনি অকণমান পেপাৰ নাচখন অকণমান জঠৰ হৈ আছে এইখিনি ঠিক কৰি ল'বা শুভেচ্ছা জনাইছোঁ অনাগত দিনত আৰু ভাল হওক ধন্যবাদ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দিয়া দৰ্শিকা কাশ্যপক
কথা বকুল ফুল মালিক হাততে ঐ যে টুকাৰ হাততে ঐ যে টুকাৰ হাততে ঐ যে টুকাৰ হাততে ঐ যে টুকাৰ নমস্কাৰ মোৰ নাম শ্ৰী দিয়াদৰ্শিকা কাশ্যপ মোৰ কবিং নম্বৰ হৈছে 8 দিয়া হয় খুব ভাল নাচিছা তুমি ভৱিষ্যত আৰু ভাল হওক ধন্যবাদ ছাৰ আৰু সুন্দৰ পৰিৱেশত নাচোতে খালি হাঁহি হাঁহি নাচিবা দেমা হয় ভৱিষ্যত উজ্জ্বল হওক তোমাক ভাল লাগিছে হয় ঠিক আছে দিয়া দৰ্শিকাৰ ইমান সুন্দৰ নাচৰ পিছত এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ প্ৰিয়ংকাৰা আৰান্ধাৰা নাচনী তোমাৰ দুটি নয়নে নাচনী লাগি নাচাবা নাচনী তুমি চালে আমি চাম নাচনী বেয়া হ'লে নাপাবা বেয়া হ'লে নাপাবা দে নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰিয়ংকা ৰন্ধৰা মোৰ কৰ্মিক নম্বৰ হৈছে 15 প্ৰিয়ংকা নমস্কাৰ ছাৰ নাচ সুন্দৰ হৈছে ধন্যবাদ ছাৰ কিন্তু ভংগীমা আৰু কেইটামান বেছি দিলে তুমি আৰু বেছি উন্নত হ'বা আশা কৰিছোঁ পৰৱৰ্তী সময়ত তুমি বেছি ভংগীমা দিবলৈ চেষ্টা কৰিবা সুন্দৰ হৈছে দেই ধন্যবাদ ধন্যবাদ ছাৰ এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গুৱাহাটী জয়ানগৰৰ আৰ্জেণ্টিনা দাস
নমস্কাৰ মোৰ নাম হৈছে মিছ আৰ্জেণ্টিনা দাস মোৰ নাম্বাৰটো হৈছে 40 আৰ্জেণ্টিনা তুমি বৰ সুন্দৰকৈ নাচিলা যোজনা ফাঁকিও গাইছা যদিও অকণমান কিন্তু এটা থাকি গৈছে নহয় ভয় কৰিছা নেকি নাচোতে নাই কৰা পৰৱৰ্তী পৰ্যায়লৈ যদি বাছনি হোৱা তেন্তে যোজনা ফাঁকি লগতে নাচখিনি আৰু অকণমান ঠিক কৰি ল'ব আৰু ভাল লাগিব হ'ব ঠিক আছে শুভেচ্ছা থাকিল ধন্যবাদ এইবাৰ সদূৰ লখিমপুৰৰ পৰা আহিছে আমাৰ মৰমৰ নাচনী ঋষিকা গোহাঁই ধুলৰে পদতি ও তোৰা বতিয়া ঢিলা সমনীয়া ও তোৰা বতিয়া ধুলৰে পদতি ঢিলা তোৰা যেতিয়া বিহু আগে যেতিয়া নাহৰ ফুলে যেতিয়া তগৰ ফুলে তেতিয়া পখিলা হৈ উৰিবৰ মন পখিলা হৈ উৰিবৰ মন নমস্কাৰ মোৰ নাম শ্ৰী ঋষিকা গোহাঁই মোৰ কমেণ্ট নাম্বাৰ 44 ঋষিকা হয় খুব ভাল নাচিছা ধন্যবাদ খালি তোমাৰ অলপ ভৰিকেইটা মানে ভাঙাটো অলপ হেৰি হোৱা নাই আঁঠুটো অলপ ভাঙাইছে ন কেনেকুৱা লাগিছে নাচি ভাল লাগিছে ন মোৰো ভাল লাগিছে খুব ভাল নাচিছা আৰু ভাল নাচিবা মই আশা কৰোঁ ধন্যবাদ ছাৰ এইবাৰ ধেমাজিৰ পৰা আহিছে আমাৰ কণমানি লাকি গগৈ
নদীতনো ঢল উঠিলে ঐ মাছে জাকি মাৰিলে ঐ মাছে জাকি মাৰিলে ঐ বহাগৰে বননিত কুলি দিয়ে কান্দিলে কেতেকীয়ে গীত মৰিলে আজি ঐ আমাৰনো বিহু তলিত ঐ নাচনি জাক আহিছে ঐ লাহি কঁকাল ভাঙিছে ঐ মুখতে লৈ মিচিকি হাঁহি হেৰা নাচনি বিহু তলি শুৱনি বিহু তলি শুৱনি কৰি নমস্কাৰ মোৰ নাম লাকি গগৈ মোৰ কপি নাম্বাৰ 45 লাকি নমস্কাৰ ছাৰ তোমাৰ নাচ ঠিকে আছে বাৰু কিন্তু এই জোঙলা নাম যে পেপা জোঙলা নাম হয় ছাৰ কোনে ঢোল বজাইছে কোনে পেপা বজাইছে সেইটো বৰ্ণনা এটা দিলা আচলতে জোঙালী দিব লাগে খুচি দিব লাগে পেপা বজাবলৈ বাধ্য কৰাব লাগে নবজাই কিয় এই তেনেধৰণৰ নাম গাবাচোন সেই জোঙলা নাম বুলি কয় বুজিছা তুমি এতিয়া যিটো নাম গালা সেইটো এই ঢোল আমুকে ঢোল বজাইছে তামুকে পেপা বজাইছে এনেকৈ ক'লা হয় নহয় হয় ছাৰ গতিকে পৰৱৰ্তী সময়ত তুমি জোঙালী দিবা খুচি দিবা পেপুৱাক মানে বজাবলৈ খুচি দিবা সেইটো জোঙলা নাম দেই হয় ছাৰ ধন্যবাদ তিনিচুকীয়াৰ বাৰ্বিছ এতিয়াই কিদৰে নাচ পৰিৱেশন কৰে আহক আমি চাওঁহি মোৰ নাম্বাৰ হ'ল 39 বাৰ্বি ক'ৰ পৰা আহিছা মই
তিনিচুকীয়া তালাবৰ পৰা তিনিচুকীয়াৰ পৰা আহিছা নাচি কেনেকুৱা লাগিল তোমাৰ কোৱাচোন ভাল লাগিল নাচি ভাল লাগিছে তোমাৰ নাচ চাই আমাৰো ভাল লাগিছে পিছে কণ্ঠত অকণমান জোৰ দিব লাগিব পৰৱৰ্তী পৰ্যায়লৈ বিবেচিত হ'লে কণ্ঠত অকণমান জোৰ দিবা আৰু ভাল হ'ব শুভেচ্ছা থাকিল দেই ধন্যবাদ ধন্যবাদ লখিমপুৰৰ পৰা আৰু এগৰাকী নাচনী আহিছে আৰু তেওঁ হৈছে কস্তুৰী শইকীয়া কুঞ্জলতা কপ ফুল ফুলি আছে ফুলি আছে নাচনি ভনি ধুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব ঐ বিদায় ল'ব কেৱল উজনি অসমৰ পৰাই নহয় নামনি অসমৰ পৰা আহিছে বহুতো নাচনী গতিকে এইবাৰ মঞ্চত আমন্ত্ৰণ জনাব বিচাৰিছোঁ নলবাৰীৰ পৰা জিয়া দাস
মাতিলে তাই নামাতে থে পাতি নানাচে মাতিলে তাই নামাতে থে পাতি নানাচে অ' ভনী ঐ কেনেকৈ ভাঙিমে নাচনি জগৰ কেনেকৈ ভাঙিমে নাচনি জগৰ হীৰা ভাগৰ লাগিছে ন লাগিছে ভাল নাচিছা ভাল নাচিবা দেই আৰু খুব ভাল হ'বগৈ তোমাৰ ভৱিষ্যত উজ্জ্বল হ'ব দেই মা খুব ভালকৈ নাচিবা আৰু ভাল হ'ব দেই হ'ব দিয়া এইবাৰ মঞ্চত আমন্ত্ৰণ জনাব বিচাৰিছোঁ তিনিচুকীয়াৰ পৰা বিদ্যাশ্ৰী সোণোৱালক সদায় হালধীয়া হে ভনী ঐ বিহু বিনদীয়া তুমি আমাৰ নাচনী ভনী ঐ বিহুতে বলিয়া শুনিলে ঢোলৰ মাত শুনিলে পেপাৰ মাত ভনী ঐ বিহু বিহু লাগেনে নাচো নাচো লাগেনে গান বিহু বিহু লাগেনে নাচো নাচো লাগেনে গান নমস্কাৰ মোৰ নাম শ্ৰীমতী বিদ্যাশ্ৰী সোণোৱাল মোৰ কমেণ্ট নম্বৰটো হৈছে ২৬ বিদ্যা তুমি নাচটো অলপ খৰ হৈছে আচলতে বিহু নাচ অলপ মসৃণ হ'ব লাগে মিহি হ'ব লাগে হা আৰু নামষাৰ যিষাৰ হেৰি বিহু নাম যোজনা সেইটো খুব সুন্দৰকৈ গাবলৈ চেষ্টা কৰিবা ভাল হ'ব দেই ঠিক আছে এইবাৰ ক'ৰ পৰা আহিছে জানেনে এইবাৰ মধ্য অসম বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে দেৱজানী কাশ্যপ
নাচনী ঐ তোমাৰ দুটি নয়নে নাচনী ঐ ৰ লাগিনে চাবা নাচনী ঐ তুমি চালে আমি চাম নাচনী